ল'ৰা ছোৱালী ধ্বংস হোৱা মূল দোষী কোন আপোনালোকে কি ভাবে নাজানো মোৰ মতে ঘৰখনেই হ'ল মূল দোষী নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অন্য দিনৰ দৰে মোৰ আন এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টো ঘৰৰ পৰা নহয় দে যেহেতু আপোনালোকে মোৰ মাতটো চাগে গমে পাইছে আৰু সেই কাৰণে অকমান মই ওলাই আহিছো এইফালে আৰু এই সুন্দৰ পৰিবেশটো চাওক বহুত দিন দেখুৱা নাই নহয়নে বাৰু যি কি নহক ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া মূল কথাটোলৈ আহো মই আপোনালোকক কালি যিটো ভিডিঅ' দিছিলো নন্দিনী কাশ্যপ বুলি আৰু সকলোৱে একদম সোশ্যাল মিডিয়া ফালি আছে অভিনেত্ৰী সেয়ে কলো অভিনেত্ৰী কাবাৰ কাৰণে অভিনেত্ৰী হ'ব পাৰে মোৰ কাৰণে কিন্তু এইবিলাক অভিনেত্ৰী নহয় মই অভিনেত্ৰী স্থান দিও যেনে এক্সাম্পল দিছো মৃদুলা বৰুৱা যতীন বৰা অভিনেত্ৰী হিচাপত তেনেকুৱা বিলাকক বা ৰবি শৰ্মা বা আইমি বৰুৱা তাৰ বাদে মই বেলেগক মানে সেইবিলাক হেৰি কৰিবলৈ নাযাওঁ কিয় নাযাওঁ আগৰ অভিনেত্ৰী সকলৰ লগত এতিয়া হ'ল এইবিলাক সৰু সৰু চুটি হেৰিবিলাকত সামান্য মানে নায়ক নায়িকা বুলি ক'ব লাগিব নেকি নহয় জানো মানে হেৰি নায়ক নায়িকা সৰু নায়ক নায়িকা সেইবিলাক অভিনেত্ৰী বুলি নকয় বা অভিনেতা বুলি নকয় বাৰু যি কি নহওক এতিয়া মূল কথাটোলৈ আহিব লাগিব মই কালি যিকিটা ভিডিঅ' দিছিলো তাত কেইটামান কমেন্ট আহিছে আৰু কমেন্ট কিটাৰ মই এটা উত্তৰ দিও সেইজনী হল কোন জানো বিয়া হুৱা নে নোহুৱা নাজানো কোনো ডিপিচিপি নাই নামটো হল ৰুমি বৰা আৰু ৰুমি বৰা মোৰো বাৰু এজনী মোৰ বান্ধৱী নহয় আমাৰ সৰু কালৰ সখী আছে তাই নহয় বাৰু কিন্তু হেৰি সেই ৰুমি বৰা বুলাজনীয়ে মানে মোক কৈছে হেৰি কি বুলি কয় আপুনি মাক দেউতাকক কিয় ধৰিছে কথা হল হেতু মই তেতিয়া তেওঁক উত্তৰ দিছো আপোনালোকে চাব পাৰে কমেন্টটো মই থাম্বনেলত বাৰু লগাই দিম ভিডিঅ'টো বনাই থকা সময়লৈকে মই থাম্বনেল অৱশ্যে মই এতিয়ালৈকে প্ৰস্তুত কৰা নাই তেওঁ কৈছে আপুনি মাক দেউতাকক কিয় ধৰিছে এনেকৈ কিবা এটা দিছে বাৰু তাৰপিছত মই এতিয়া তেওঁক ক'লো যে কমেন্টত যে তুমি আপুনিয়ে ক'লো না তুমিয়ে ক'লো মানে ভাষ্যটো মাক গৰাকী শুনি লওক যি গৰাকী মাকে কৈছে যে মই ৰাতিখন যাব নোৱাৰো কিন্তু সেই মাক গৰাকী জীয়েকে আকৌ ৰাতি 3:30 বজাত আহিব পাৰে সেইটো এটা কথা সেইটো কাৰণে মই ক'লো সেইটো আৰু কোনো ভাল মানুহৰ ঘৰৰ ল'ৰা ছোৱালী বা মাক বাপেকে নিজৰ ছোৱালী এজনীক ৰাতি তেনেকৈ এৰি নিদিয়ে আৰু কিবা যদি বহুত মানে জৰুৰী কাম থাকে নিশ্চয় তেওঁলোকৰ গাৰ্জেন যাব জুনে নহক গাৰ্জেন যাব তেওঁ মানে কি বজৰুৱাকে এৰি দিছে মানে এৰাল সিঙা গৰু যে গৰু নিচিনাকে এৰি দিছে কন্ট্ৰোলৰ বাহিৰত মানে মাক দেউতাক হয়তো মানে কথা নুশুনে সেইকাৰণে মাক দেউতাকক নিয়া নাই কাবাৰ লগত গৈছে আৰু ৰাতি ক'ত বা থাকিলে কি বা ইমান একেবাৰে ৰাতিপুৱালৈকে একেবাৰে ইমানে মানে তাই অভিনেত্ৰী যে ৰাতিটো তাৰ পাৰ কৰিব লাগিব আৰু 3:30 আহি এটা লোকৰ ল'ৰা কি কৰিলে খুন্দিয়াই পেলাই মাৰি পেলালে আৰু তাৰ পিছত কলে কি সামান্য আঘাতপ্ৰাপ্ত আৰু যি কি নহক পুলিচে এতিয়া কি কৰিছে জানেনে অনুসন্ধান কৰিছে ল'ৰাজন মৰাৰ পিছতহে আৰু যেতিয়া অনুসন্ধান কৰিছে সেই থাম্বনেলত মই যিখন ফটো দিছো দেখিছে নহয় পুলিচ বিষয়াসকলে মানে অনুসন্ধান কৰিছে গাড়ীখন আৰু সেই ৰাতি যেতিয়া পুলিচৰ ওচৰত আহিছিলে নন্দিনী কাশ্যপ বুলি অইন হোৱা হয় কি কৰিলে হয় সেই ৰাতিখন একদম মানে টেষ্ট কৰিলে হয় কিবা কিবি মানে অনেক আৰু মানে আইন কানুন ঢেৰ উলিয়ালে হয় আৰু তেওঁ কিন্তু তেতিয়া মেডিকেল কৰা নাছিলে তেওঁ সুৰাসক্ত অৱস্থাত আছিল নে কিহত আছিলে কিন্তু তেওঁলোকে সেইটো নকৰিলে গম পালে গতিকে এতিয়া সেইখন যেতিয়া মানে আজি গাড়ীখনৰ সেই ভিডিঅ'টো নিউজটোত পাইছিলো মোৰ তেতিয়া একদম কালে মনত পৰিছে জানেনে জুনমণি ৰাভালে মনত পৰিছিলে জুনমণি ৰাভাৰ এক্সিডেন্টৰ সময়টো কি হৈছে এই বাপৰে ইটো দল আহিব সিটো দল আহিব আহি একদম তেওঁলোকৰ কিমান গাড়ীখনৰ পৰীক্ষা নিৰীক্ষা তাৰ পিছত কি হ'ল আলুগুটি বেঙেনা হ'ল নে নাই গতিকে এইবিলাক ভেকু ভাওনা কৰি এতিয়া লাভ নাই নহয় যিটো হ'ব লগা আছিলে আগতে হৈ গ'ল তোমালোকে যেতিয়া কৰিব লাগিছিলে তেতিয়াই নকৰিলা আৰু সেই ৰুমি বৰা বুলাজনীক কৈছো তাই নিচিনা এতিয়া মাইকীয়ে নে কিয়ে নাজানো আৰু বাৰু যিয়ে নহওক তেওঁ নিচিনা মানে ঘৰৰ অভিভাৱকৰ ল'ৰা ছোৱালীয়ে হয় এনেকুৱা টাইপৰ বজৰুৱা আৰু ভাল মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও এই গুৱাহাটী মহানগৰীত তেনেকে ৰাতি ঘূৰি নুফুৰে মাতাল হৈ পেলাই আৰু সেই মাতাল হোৱা কাৰণেইটো মাতাল হৈ থকা কাৰণেই ৰাতিয়ে তেনেকে 3:30 বজাত আহি মৰিছেহি আৰু ভাল মানুহ তেনেকে আহে নেকি ক'বাত হলেও থাকিব বা ঘৰৰ গাৰ্জেন হলেও থাকিব কিবা উপায়েৰে কিবা কৰিব ন আৰু তেওঁ বোলে মানে গাড়ীখনত সেইটো এটা উলুৱা নাই কিন্তু মানে কি কম আৰু মই এটা কমেন্ট মানে লগাই দিও নে নিদিও বা মোৰ মুখেৰে শুনিবলৈ আপোনালোকে হেই যে কিমান যে কি কৈছে বাৰু যিয়ে নহওক সেইবিলাক কথা মই নকওঁ কমেন্টতে মই লগাই দিম চাবচোন
কোনে কি দিছে গতিকে তেওঁ তেনেকুৱা হয় কাৰণে তেওঁ সাজ পোছাকেও তেনেকৈ কয় সাজ পোছাকে মানুহৰ বহুত কথা আহে সাজ পোছাক বুলি কোৱাৰ লগে লগে এতিয়া ময়ো পিন্ধি আছোঁ এটা টপ দিয়কচোন আপোনালোকে তাতে কিবা কিবি কয় শুনক মই ঘৰতেই আছোঁ যিহেতু নহয় জানো বাৰু আপোনালোকে কৈ আছে চাদৰ মেখেলা পিন্ধিবলৈ কিছুমানে কয় মই পৰাখিনি পিন্ধিবলৈ লৈছোঁ এতিয়া আৰু এইখিনি মই আহিছোঁ আৰু সেইকাৰণে যি পিন্ধি আছোঁ তেনেকৈ আহিছোঁ যিহেতু মানে মোৰ জ্বৰ হৈ আছে যে এই গৰম লাগে এই ঠাণ্ডা লাগে গম পাইছে মাতটোত নিশ্চয় আপোনালোকে গম পাইছে বাৰু যি কি নহওক তেওঁ যিবিলাক কাপোৰ পিন্ধে মানে কি তেনেকৈ মানে উলিয়াই আধা সোমোৱাই তেনেকৈ পিন্ধাৰ কাৰণেহে তেওঁলোকক চিনেমাত লয় নেকি নে অভিনয় কৰিবলৈ সেইকাৰণেহে দিয়ে নেকি নে তেতিয়াহে হিট হ'ব নেকি চিনেমাখন সেইবিলাক কথা মানে মনলৈ আহে আৰু মাক দেউতাকে কি চকু মুদি চাই থাকে কিয় মই সেইটো বুজি নাপাওঁ আৰু বহুত দেখিছোঁ মানে গুৱাহাটীত মোৰ নিজৰ গাঁৱৰে হওক বা কিবাই হওক মই বহুত দেখিছোঁ ইয়াত আৰু তেনেকুৱা ভিডিঅ'বিলাক আহি মোৰ তাতো পৰিছেহি কিন্তু মই কি কওঁ জানেনে মুখ বন্ধ কৰোঁ আৰু আজিকালি মই কাৰো লগত সংযোগ নাৰাখোঁ মানে নিজৰে কিছুমান লাজ লাগে আৰু মাজতে মোৰ তেনেকুৱাই অলপ নিজৰ ৰিলেশ্যনৰে ব্ৰিজৰ ওপৰত ভিডিঅ' কৰি পেলাই মোক দিছে মানুহে কিন্তু সেই ভিডিঅ'বিলাক মই হেৰি কৰা নাই দিয়কচোন কৈছে এইজনী বাৰু আপোনাৰ কোনোবা হয় নেকি এটা কি ক'ম বাৰু নিজৰ মাক দেউতাক আছে ন ছ'চিয়েল মিডিয়াত যেতিয়া দেখে তেতিয়াতো তেওঁলোকে গুৰুত্ব দিব লাগে সেইবিলাক কৈ পেলাই মই বেয়া হ'বলৈ মোৰ দৰকাৰ নাই বাৰু এটা কথা বেয়া হ'লেও একো নাই ভাল হ'লেও একো নাই কোনেও কাকো খুৱাই নাথাকে তথাপিও আগতে কি হয় জানে মই যে ক'লোঁ কালি ভিডিঅ'টোত মই কৈছিলোঁ যে নিজৰ মাক দেউতাক বা নিজৰ ঘৰখনেই পৰিচয় শুনক এতিয়াতো ল'ৰা ছোৱালী তেওঁলোক যি এই নন্দিনী কাশ্যপ বোলাজনীৰ কথাকে কৈছোঁ মাক দেউতাকে যেনেকৈ তেওঁ নিজৰ মানে জীয়েকক বচাবৰ কাৰণে উঠি পৰি লাগিছে কিন্তু সেই মাতৃগৰাকীৰ বুকুখন কোনোবাই পুৰাব পাৰিব জানো তেওঁতো ল'ৰাটো চিৰদিনৰ কাৰণে গুচি গ'ল আৰু কেনেকুৱা মানুহৰ ঘৰত বাৰু ল'ৰা ছোৱালীয়ে তেনেকৈ ৰাতি ঘূৰি ফুৰে যিবিলাক মই যে কালি কৈছিলোঁ এটা কথা মানে ধৰক ককা আইতাক বা খুৰা খুৰীয়েক এইবিলাক যে থাকে সেইবিলাকে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক কেতিয়াও বেয়াটো হোৱা কেতিয়াও নিবিচাৰে আৰু সেই তেওঁলোকৰ মাজত যেতিয়া সন্তান এটা ডাঙৰ হয় সেই সন্তানটো যে বেয়া হ'ব সেইটো কোনো হেৰি নাই লাগে ঘৰখনৰ ভিতৰতে কিবা কিবি কাজিয়া হৈ যাব কিয়নো মোৰ জা জোৱালীৰ মাজত তাৰ কথা কৈছোঁ কিয়নো মোৰ ছোৱালীজনীৰ কথা এনেকৈ কওঁ তেনেকৈ কওঁ তাৰ মাজতো শাসন এটা আহি যায় আৰু যিবিলাক মানুহে কিন্তু সেইটো মানে নিজৰ ঘৰৰ কথাখিনি মানে হেৰি নকৰে বিশ্বাস নকৰে বা মোৰ ঘৰৰ মানুহে দেখোন মোক এনেকৈ কৈছে কিয় বিশ্বাস কৰিম বহুত মাক দেউতাকৰ কাৰণে কিন্তু তেনেকৈ সন্তান ধ্বংস হৈছে লোকৰ কথাটো মানে বিশ্বাস নকৰে তেওঁ নিজৰ ল'ৰা ছোৱালীহে মানে ভাল আৰু তাৰ ফলত কি হয় জানেনে আলুগুটি বেঙেনা হয় পিছত গুম ফাঁচ হৈ যায় গতিকে ময়ো সেইবিলাক কথা কৈ পেলাই লাভ নাই তেওঁলোকক আৰু ক'লোঁ কি যিমানেই মোক গালি নিদিয়ক কিবা নিদিয়ক কথা এটা কৈছোঁ দেই মোৰ ঘৰখনৰ এতিয়া মোৰ বোৱাৰী আছে ল'ৰা আছে মোৰ বোৱাৰীজনীক মই ৰাতি বাৰু তাইক ছোৱালী বুলিয়ে ধৰিলোঁ মই ৰাতি ওলাই যাবলৈ দিয়া মোৰ কি কাৰণ থাকিব লাগে মোৰ ল'ৰাই থাকক কি কাম আছে তহঁতৰ ৰাতি হয় নে নহয় বোলে কেতিয়াবা লগৰ ল'ৰা ঘৰত কিবা এটা পাতিছে বেলেগ কথা তাৰ মাজতো নকওঁ আৰু দিয়কচোন এইবিলাক বহুত কথা আহি পৰি যাব গতিকে সেই ৰুমি বৰা বোলাজনী সেয়া কথা ক'লোঁ আৰু দুটা কমেণ্ট মই লগাই দিছোঁ দেখিছানে তেওঁলোকে কি ধৰণৰ কমেণ্ট কৰিছে চাওকচোন ইয়াত বাৰু সেই এক্সিডেণ্টটোৰ লগত কিবা কংগ্ৰেছ বিজেপি চিজেপি কথা আহেনে সেইটো এটা আৰু বোলে ভিডিঅ'টো বনোৱাৰ নামত আপুনি কিমান পইচা পাইছে কিমান কি প্ৰমোশ্যন এইবিলাক নাজানো মই ফেচবুকৰ মোৰ 23,000 24,000 আছে তথাপিও কিন্তু মই কেনেকৈনো মনিটাইজ কৰে কেনেকৈনো কি কৰে মই সেইবিলাক একো নাজানো এনেই দি থাকোঁ আৰু কথাটো সেইটোৱে কিন্তু এইবিলাক বিতৰ্ক কৰি মোৰ লগত লাভ নাই আৰু কি কৰিব এটা দুটা কমেণ্ট কৰি কিবা কৰিব পাৰিব জানো এই যে মই ক'লোঁ ৰুমি বৰা বোলাজনী যে কমেণ্টটো যে এইটো কৰিছে দেখিছেনে মাক দেউতাকক কিয় ধৰিছে মই এতিয়া ভালকৈ বুজাই দিলোঁ কাণখন অলপ খুচৰি লৈ পেলাই মোৰ আপোনাৰ কমেণ্টটোৰ উত্তৰটো মই দিলোঁ ভালকৈ খুচৰি পেলাই শুনিব কথাখিনি মই কিয়নো কথাখিনি ক'লোঁ এতিয়াতো ভালকৈ বুজাই দিলোঁ যদি অকণ মাল আছে তেন্তে হ'লে নিশ্চয় গম পাব আৰু সেই পুলিচকেইজনক কৈছোঁ এতিয়া তেওঁলোকে যে গাড়ীখন হেৰি কৰিছেহি পৰীক্ষা নিৰীক্ষা কৰিছে কিবা লাভ হ'বনে বাৰু আপোনালোকে কওকচোন কিবা লাভ হ'ব জোনমণি কেছটোতে তেওঁতো পুলিচ অফিচাৰ এগৰাকী আছিলে কিবা হ'লনে একোতো নহ'লে আলুগুটি আৰু এইগৰাকীও হ'ব আলুগুটি কিন্তু এতিয়া কি জানে মানুহে যিমানে যি নকওক মানে মই মোৰ ক্ষেত্ৰত হ'লে মই কেতিয়াও কিন্তু সেইটো বাছ বিচাৰ নকৰিম ইমানেই ক'লোঁ মই আপোনালোকৰ ওচৰত কথা দিছোঁ আৰু তেনেকৈ মই মোৰ নিজৰ হেৰিটো মই কৰি লওঁ তাৰপিছতহে মোৰ পুলিচৰ ওচৰত দেই প্ৰথমতে মোৰ নিজৰ হাতেৰে মই তেওঁলোকক উত্তৰ দি ল'ব লাগিব পিছত পুলিচৰ ওচৰত
লাগে মোৰ জেল হওক কথা নাই, ভাল কামত মই জেলত যোৱাটো মই হাঁহি হাঁহি যাম, কিন্তু 2 নম্বৰী কৰি কাৰোবাক ঠগি মগি জেলত যোৱাটোহে বহুত বেয়া কথা নহয়নে বাৰু। গতিকে কথাই কথাই আছে। আৰু তেওঁ এজন বিজেপিৰ হেৰি দেই লিডাৰ, হিমন্ত মামাৰ লগত বোলে তেওঁ একেলগে পঢ়া। মই নামটো কৈ নিদিওঁ, মোৰ লগত বাৰু ভালেই। আৰু তেওঁ মোক কৈছে, মানে তেওঁ পোষ্টত মই এটা অলপ হেৰিকৈ কমেণ্ট কৰি আহিছোঁ, কি ফাল্টু পোষ্ট দি থাকে বুলি। তেওঁ মানে পোষ্টটোত দিছে কি যে এক্সিডেণ্ট এইটোৱেহে হৈছে নেকি, তেনেকৈ কোৱাৰ লগে লগে বাৰু আপোনাক খং উঠিব নে নুঠে। মই সেইকাৰণে কৈ থৈ আহিলোঁ, তুমি মামাৰ লগত পঢ়া নালাগে আৰু কাৰোবাৰ লগত পঢ়া হওক, সেইটো কথা নহয় নহয়, মোনো কি ফাল্টু পোষ্ট দিবলৈ আহিছে। আৰু তেওঁ কৈছে আপুনি মোক যিমানে বেয়াকৈ ক'লেও বোলে মই আপোনাক বেয়া পাব নোৱাৰোঁ। বাৰু যিয়ে নহওক, প্ৰতিটো হেৰিতে মই ভিডিঅ' চাওঁগৈ আৰু বহুতে বহুত কমেণ্ট কৰিছে, কিন্তু সেই কথাটো জানো তাত আহিব লাগে, বা সেই কমেণ্টটো কৰিব লাগে জানো, বা সেইটো পোষ্ট দিব লাগে জানো, হয় নে নহয়। আৰু এজনে কৈছে কি এটা কৈছিলে পাহৰিয়ে যাওঁ নহয়, সময়ত বহুত মানে কথা মনত ৰাখিব লাগে নহয় জানো। সেই কথাটো এই মুহূৰ্তত মই পাহৰিয়ে গ'লোঁ। এতিয়াহে কথাটো মোৰ মনলৈ আহিছে। কি কৈছে জানেনে, চিনেমাখন বোলে চাবলৈ যাওঁতে তেতিয়া বোলে ভাল লাগিছিলে, এতিয়া বোলে চিনেমাখন শেষ হ'ল যে এতিয়া বোলে বেয়া লাগিছে। কমেণ্টটো মই লগাই দিছোঁ চাবচোন। এই সময়টোত ল'ৰা এটা মাৰি পেলাইছে, উঠি অহা এটা জীৱন মাৰি পেলাইছে। সিহঁতৰ নিচিনা বোলে কাৰোবাৰ পৰা আনিছোঁ, কোনোবাই খোজনীয়া মগনীয়া তেনেকৈতো কৰি খোৱা নাই। আৰু সেই ল'ৰাটোৱে যিটো সময়ত নেকি মানে বাৰ চাৰ এইবিলাকত গৈ মজগুল হৈ থাকিব লাগিছিলে, সেই ল'ৰাটোৱে কিন্তু সেই সময়ত কি কৰিছে, উঠি অহা ল'ৰাটোৱে ৰাতি তেওঁ ডিউটি কৰে, দিনত পঢ়ে, তেনেকৈ তেওঁ ঘৰখন চলাই আছিলে। আৰু এই গজমূৰ্খবিলাকে কি উত্তৰ দিছে চাওকচোন। গতিকে এইখিনি আছিলে ভিডিঅ'টো। বহুত বোলে মোৰ ভিডিঅ' দীঘল হৈ গৈ থাকে, গতিকে মই চমুৱাই ক'বলৈ গ'লেও মানে 10 মিনিটৰ ওপৰ হৈ যায়। বাৰু যি কি নহওক, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।